নমস্কাৰ স্বাগতম আপুনি চাই আছে বিয়লিৰ হেডলাইন্স আৰু বিয়লিৰ হেডলাইন্সত আৰম্ভণিতে এটা বিগ ব্ৰেকিং নিউজ মেঘালয়ত নতুনকৈ দুজন কোভিড-19ত আক্ৰান্ত হৈছে মেঘালয়ত কোভিড-19ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে 11 জনলৈ এই আক্ৰান্ত দুইজন বেথানী হাস্পতালৰ স্বত্বাধিকাৰীৰ পৰিয়ালৰ কোভিড-19ত আক্ৰান্ত হৈ মৃত্যু হৈছিল বেথানী হাস্পতালৰ স্বত্বাধিকাৰী গৰাকীৰ আৰু শেহতীয়া খবৰ বেথানী হাস্পতালৰ স্বত্বাধিকাৰী গৰাকীৰ দুই আত্মীয় শেহতীয়াকৈ কোভিড-19ত আক্ৰান্ত হোৱাৰ তথ্য সন্মুখলৈ আহিছে আৰু ইয়াকে লৈ চুবুৰীয়া ৰাজ্য মেঘালয়ত বৰ্তমান কোভিড-19ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে 11 জনলৈ আক্ৰান্ত দুইজন বেথানী হাস্পতালৰ স্বত্বাধিকাৰীৰ পৰিয়ালৰ কোভিড-19ত আক্ৰান্ত হৈ মৃত্যু হৈছিল বেথানী হাস্পতালৰ স্বত্বাধিকাৰী আৰু কোভিড-19ত চিনাক্ত হোৱাৰ 24 ঘণ্টাৰ ভিতৰতে মৃত্যু কাকলি লৈছিল বেথানী হাস্পতালৰ স্বত্বাধিকাৰী গৰাকীৰ শেহতীয়াকৈ এজনকৈ এই মুহূৰ্তত 11 জনকৈ বৃদ্ধি পাইছে মেঘালয়ত কোভিড-19ত আক্ৰান্তৰ সংখ্যা বৰ্তমান অধিক তৎপৰতা গ্ৰহণ কৰা হৈছে মেঘালয়ত ইতিমধ্যে কোভিড-19ত আক্ৰান্ত হোৱাৰ পিছতে শিলঙত সান্ধ্য আইন জাৰি কৰা হৈছিল আৰু শেহতীয়াকৈ আন দুজন লোক আক্ৰান্ত হৈছে কোভিড-19ত আৰু সেই চিকিৎসকগৰাকীৰ আত্মীয় আক্ৰান্ত হৈছে কোভিড-19ত কেৱল আত্মীয় নহয় বেথানী হাস্পতালৰ চিকিৎসকগৰাকীক সহায় কৰা চিকিৎসাকৰ্মীও আক্ৰান্ত হৈছে কোভিড-19ত 20 এপ্ৰিলৰ পৰা দেশত পুনৰ খুলিব টোল গেটসমূহ অসমত খোল খাব তিনিখনকৈ টোল গেট নগাঁৱৰ ৰহা গোসাইগাঁৱৰ পানগাঁও টোল গেট খোলা হ'ব আৰু খোলা হ'ব বিজনেৰ দাহালপাৰাৰ টোল গেট ব্যক্তিগত আৰু ব্যৱসায়িক বাহনৰ পৰা সংগ্ৰহ কৰিব ধন পুনৰ জনাইছো 20 এপ্ৰিলৰ পৰা দেশত পুনৰ খোলা হ'ব টোল গেটসমূহ অসমত খোল খাব তিনিখনকৈ টোল গেট আৰু এই তিনিখন টোল গেট হৈছে নগাঁৱৰ ৰহা গোসাইগাঁৱৰ পানগাঁও টোল গেট আৰু খোলা হ'ব বিজনেৰ দাহালপাৰাৰ টোল গেট ব্যক্তিগত আৰু ব্যৱসায়িক বাহনৰ পৰা সংগ্ৰহ কৰা হ'ব ধন গুৱাহাটী মহানগৰীত যান-বাহনৰ নতুন আইন আজিৰে পৰা দুচকীয়া বাহনত উঠিব নোৱাৰিব দুজনকৈ লোক আৰু চাৰিচকীয়া বাহনত উঠিব পাৰিব দুজন লোকহে বিশেষ জৰুৰী সেৱাৰ বাবেহে ব্যৱহাৰ কৰিব পাৰিব বাহন জৰুৰী পাছ থকা সকলে ব্যৱহাৰ কৰিব পাৰিব বাহন সাধাৰণ লোকে কৰিব নোৱাৰিব বাহনৰ ব্যৱহাৰ এই নিৰ্দেশনা জাৰি কৰিছে অসম আৰক্ষীয়ে কামৰূপ মহানগৰ জিলা যান-বাহন আৰক্ষীৰ নতুন নিৰ্দেশনা আৰু এই ক্ষেত্ৰত আমি জনাইছো বাইকত দুজনকৈ আৰোহীয়ে যাত্ৰা কৰিব নোৱাৰিব আৰু ঠিক তেনেদৰে চাৰিচকীয়া বাহনত মাত্ৰ দুজনেহে যাত্ৰা কৰিব পাৰিব আৰু তাৰ সমান্তৰালকৈ মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে আৰু ৰাজহুৱা স্থানত পিকালেও শাস্তি বিহা হ'ব আইন অমান্যকাৰীৰ বিৰুদ্ধে কঠোৰ হ'ব প্ৰশাসন আৰু যান-বাহন আৰক্ষীৰ নতুন নিৰ্দেশনা চাৰিচকীয়া বাহনত উঠিব পাৰিব দুজন লোক কঠোৰ হৈছে মহানগৰ যান-বাহন আৰক্ষী ৰাজ্যৰ কৰ্মচাৰীসকলক অহা মাহত দৰমহা দিয়াত কিছু কঠিন হ'ব ডিফুত এই মন্তব্য বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 25 বা 26 এপ্ৰিলতহে এই সন্দৰ্ভত সঠিক সিদ্ধান্ত ঘোষণা কৰিব চৰকাৰে 20 এপ্ৰিলৰ পিছত গ্ৰীণ জোনৰ জিলাত কিছু শিথিল হ'ব লকডাউন আৰু 21 বা 22 এপ্ৰিলত ৰাজ্যৰ বিভিন্ন জিলাত আবদ্ধ লোকসকল উভতিব পাৰিব ঘৰলৈ মৰিগাঁৱৰ শামছুল আলীক লৈ কিছু চিন্তিত বুলি ডিফুত মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শামছুল আলী নিজামুদ্দিন নে আঠগাঁও নে মৰিগাঁৱৰ সভাত কোভিড-19ত আক্ৰান্ত হৈছে সেয়া এতিয়াও নিশ্চিত হোৱা নাই পিপিই কিট চীনৰ পৰা অনাৰ বাহিৰে আন কোনো উপায় নাই কিয়নো বিশ্বৰ আন সকলো দেশৰ উদ্যোগ বন্ধ হৈ আছে যাৰ বাবে চীনৰ পৰা অনা হৈছে পিপিই কিট যি দুগৰাকী ব্যক্তিৰ নামখিনিক লৈ অলপ বেলেগ বেলেগ নামৰ লগত কথা হৈ আছে এগৰাকী 25 বছৰীয়া ল'ৰা ফুৰকান আলী আৰু আনজন হ'ল 72 বছৰীয়া শামছুল আলম এওঁৱে তবলিগ জামাতৰ অসমৰ মুৰব্বী আছিল গতিকে তেওঁ যদিও নিজামুদ্দিন গৈছিল আঠগাঁও কবৰস্থানৰ মিটিঙতো এখেত আছিল আৰু পিছত মৰিগাঁৱৰ পৰা যিবিলাক পজিটিভ কেছ হ'ল তেওঁলোকৰ লগতো এখেত মিলামিছা কৰি আছিলে গতিকে নিজামুদ্দিনত পালে নে আঠগাঁও কবৰস্থানত পালে নে 29 তাৰিখে মৰিগাঁৱত পালে এই বিষয়টো লৈ পেলাই চলিব কিন্তু এখেতৰ যেহেতু বয়স বেছি গতিকে এওঁৰ গোটেই ব্যৱস্থাটো 28 দিনলৈকে আমি খুব কেয়াৰফুলি এখেতক চাব লাগিব কাৰণ সাধাৰণতে কোভিডত 65 বছৰৰ ওপৰ হ'লে কোভিডত বৰ অলপ চিন্তিত হৈ থকা যায় সেইকাৰণে আমি তেখেতক এমএমচিত ৰাখিছোঁ সোণাপুৰত ৰখা নাই
কাৰণ MMCত ICUৰ ব্যৱস্থা আছে। ষ্টেজ 2টো অসমত সোমোৱা বুলি আমি এইকাৰণে ক'ব নোৱাৰোঁ যে যোৱা 20 দিনত আমি যিমান পেচেণ্ট পাই আছোঁ আমাৰ কোৱাৰেণ্টাইন কেম্পত আগতে লৈ অহা মানুহে আমি পাইছোঁ। আমি 20 তাৰিখৰ পিছত পৰিৱেশ চাই অসমৰ ভিতৰত য'ৰ মানুহ বেলেগ জিলাৰ মানুহ বেলেগ জিলাত আছে তেওঁলোকক এবাৰ আমি অহা যোৱাৰ অনুমতি এটা দিম বুলি এটা তেনেকুৱা এটা আমি চিন্তা কৰি আছোঁ। 21, 22, 23 এনেকুৱাৰ ভিতৰত দিম বুলি আমি মনত ভাবি আছোঁ যদি পৰিৱেশটো এই ধৰণে থাকে। এতিয়ালৈকে যোৱা মাহৰ দৰমহাখিনিটোতো আমি দিলোঁ। অহা মাহৰ দৰমহাখিনি দিয়াৰ কাৰণে বিভিন্ন ধৰণে চেষ্টা চলি আছে। 25 তাৰিখৰ পিছত পৰিৱেশটো গম পাম যে আমি কি অৱস্থাত আছোঁ। এইটো কথা ঠিক যে সাংঘাতিক বোধহয় মানৱ ইতিহাসত নোহোৱা এটা অৰ্থনৈতিক আৰু সামাজিক সংকটৰ আমি সন্মুখীন হৈছোঁ। আগতীয়াকৈ উত্তৰ দিব পৰা উত্তৰ নাথাকেই। সময়ত 25-26 তাৰিখে দেখা যাব যে দৰমহা আমি কি পৰ্যায়ত কেনেকৈ দিব পাৰিম, কিন্তু চেষ্টাটো থাকিব যে অন্ততঃ দৰমহাখিনি ৰিলিজ কৰি দিয়া। তলাবন্ধাৰ সময়ত পশ্চিমবংগৰ হাওড়াত কঠোৰ হৈছে কলকাতা আৰক্ষী। লকডাউন আইন অমান্যকাৰীসকলক আৰক্ষীয়ে কৰিছে লাঠি চালনা। পশ্চিমবংগৰ 287গৰাকী লোক কৰোনাত আক্ৰান্ত হৈছে। ৰাজ্যখনত এই পৰ্যন্ত 10জন লোকে প্ৰাণ হেৰুৱাইছে আৰু যাৰ পৰিপ্ৰেক্ষিতত যথেষ্ট কঠোৰ হৈছে আৰক্ষী প্ৰশাসন। লকডাউন অমান্যকাৰীসকলৰ বিৰুদ্ধে কঠোৰ হ'বলৈ বাধ্য হৈছে আৰক্ষী। হাওড়াৰ দৃশ্য আমি দেখুৱাইছোঁ। হাওড়াত এনেদৰে কঠোৰ হৈছে কলকাতা আৰক্ষী। লকডাউন আইন অমান্যকাৰীসকলক আৰক্ষীয়ে লাঠি চালনা কৰিছে। 287গৰাকীকৈ লোক ৰাজ্যখনত আক্ৰান্ত হৈছে। ৰাজ্যখনত এই পৰ্যন্ত 10জন লোকে প্ৰাণ হেৰুৱাইছে আৰু যাৰ বাবে এনেদৰে কঠোৰ হাতেৰে দমন কৰিবলগীয়া হৈছে এইসকল আইন অমান্যকাৰী। আমি দৃশ্য দেখুৱাইছোঁ। এয়া হাওড়াৰ দৃশ্য। হাওড়াত এনেদৰে বহু লোক হকে বিহকে ওলাই আহিছে। আইন অমান্যকাৰীসকলৰ বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষীয়ে। লাঠি চাৰ্জ কৰিবলৈ বাধ্য হৈছে আৰক্ষীয়ে। লকডাউন 20 এপ্ৰিল পৰ্যন্ত যথেষ্ট কঠোৰ হ'ব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিছে। যথেষ্ট প্ৰত্যাহ্বানৰ সময় আৰু এই সময়ছোৱাত সকলোকে লকডাউন মানি চলিবলৈ বাৰম্বাৰ অনুৰোধ জনোৱা হৈছে। সামাজিক দূৰত্ব বজাই ৰাখিবলৈ বাৰম্বাৰ আহ্বান জনোৱা হৈছে। কিন্তু তেনেস্থলত হাওড়াত এনেদৰে ফ্লপ শ্ব'ত পৰিণত কৰিছে একাংশ লোকে। বাইক লৈ খেদি খেদি পঠিয়াবলগীয়া হৈছে এই আইন অমান্যকাৰীসকলক আৰক্ষীয়ে। ৰাজপথত হাতে হাতে লাঠি লৈ টহল দিছে আৰক্ষীয়ে আৰু আইন অমান্যকাৰীক এনেদৰে ঘৰলৈ খেদি পঠিয়াইছে আৰক্ষীয়ে। দেখুৱাইছোঁ এয়া হাওড়াৰ দৃশ্য। বাইক লৈ আৰক্ষীয়ে পেট্ৰলিঙৰ ব্যৱস্থা কৰিছে। এই মুহূৰ্তত আমি দেখুৱাইছোঁ এনেদৰে খেদি খেদি প্ৰহাৰ কৰিবলগীয়া হৈছে, লাঠি চাৰ্জ কৰিবলগীয়া হৈছে। আইন অমান্যকাৰীসকলক বুজনি দিয়াৰ চেষ্টা চলাইছে আৰক্ষীয়ে। বিভিন্ন অজুহাত প্ৰদৰ্শন কৰিছে একাংশ আৰক্ষীৰ সন্মুখত। ৰাজ্যখনত ধাৰাবাহিকভাৱে COVID-19ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে। প্ৰায় 300ৰ ওচৰ চাপিছে COVID-19 সংক্ৰমণৰ আক্ৰান্তৰ সংখ্যা। ইতিমধ্যে 10জনকৈ লোকে প্ৰাণ হেৰুৱাইছে আৰু যাৰ পৰিপ্ৰেক্ষিতত ৰাইজক সতৰ্ক তথা সজাগ হ'বলৈ এনেদৰে কঠোৰ হৈছে আৰক্ষী। স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত যাবলৈ দিয়া হ'ল 2 COVID-19 আক্ৰান্তক। COVID-19 আক্ৰান্ত 2 জামাতি আৰ্ছাদ আৰু ৰিজৱান। নলবাৰী মুল্লাপাৰাৰ মছজিদৰ পৰা অনা হৈছিল এই জামাতিদ্বয়ক। বৰ্তমান দুয়ো ঘৰলৈ যোৱা সম্ভৱ নহয় আৰু তাৰ বাবে মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালৰ ওপৰ মহলাত ৰখা হ'ব এই জামাতিদ্বয়ক। আজি শিলচৰত আন এজন ৰোগীক যাবলৈ দিয়া হ'ব। শিলচৰৰ ৰোগীজনো ইতিমধ্যে আৰোগ্য লাভ কৰিছে। আজিলৈকে মুঠ 12জন ৰোগী আৰোগ্য হৈছে আৰু 12জনকে ঘৰলৈ যাবলৈ দিয়া হ'ব। MMCHত বৰ্তমান 10জন COVID-19 আক্ৰান্ত চিকিৎসাধীন হৈ আছে। আজি MMCHত এই কথা ঘোষণা কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ পূৰ্বে
9জনক ঘৰলৈ যাবলৈ দিয়া হৈছিল আৰু আজি MMCHৰ পৰা 2জনক যাবলৈ দিয়া হয় অৱশ্যে MMCHৰ ওপৰ মহলতে ৰখা হ'ব এই দুয়োগৰাকী জামাতিক আৰু আনহাতে শিলচৰৰ পৰাও আজি যাবলৈ দিয়া হ'ব আন এগৰাকী COVID-19 মুক্ত ব্যক্তিক এখেতসকল উত্তৰ প্ৰদেশৰ চামেলি ডিষ্ট্ৰিক্টৰ পৰা কেৰানা বুলি কয় চামেলি ডিষ্ট্ৰিক্টৰ পৰা এওঁলোক অসমলৈ তবলিগ জামাত কৰিবৰ বাবে আহিছিলে বা তেওঁলোকে চিল্লা কৰা বুলি কয় চিল্লা কৰিবৰ কাৰণে আহিছিলে আহি এখেতসকল নলবাৰীত আছিলে নলবাৰীত আমি যেতিয়া খবৰ পালোঁ নলবাৰীৰ পৰা এওঁলোকক আমি সৰু সজাইলৈকে লৈ আহিলোঁ কোৱাৰেণ্টাইন কেম্পত থকাৰ পিছত এওঁলোকৰ আমি টেষ্ট কৰোঁতে পজিটিভ পাওঁ আৰু 31 তাৰিখে এখেতসকলক আমি পজিটিভ হিচাপে পাওঁ আৰু লগে লগে এওঁলোকক আমি মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত আমি এডমিট কৰোঁ এডমিট কৰাৰ পিছত এওঁলোকক আমি 14 দিনৰ মূৰত আমি টেষ্ট কৰিব লাগে আৰু সেই ধৰণে আমি 14/4/2020 তাৰিখে আমি প্ৰথম টেষ্ট কৰোঁ আৰু টেষ্টত এখেতসকলক আমি নিগেটিভ হিচাপে পাওঁ তাৰ পিছত 15/4 আমি আকৌ টেষ্ট কৰোঁ সেই টেষ্টতো আমি এওঁলোকক নিগেটিভ হিচাপে পাওঁ তাৰ পিছত আমি তেখেতসকলক যিটো চেষ্ট এক্সৰে বুলি কয় সেই চেষ্ট এক্সৰেটো কৰোঁ চেষ্ট এক্সৰেটো আমি নিগেটিভ পাওঁ তাৰ পিছত ডক্টৰে এখেতসকলক আৰু 2টা দিন অবজাৰভেশ্যনত ৰাখে কাৰণ এখেতসকলৰ লগৰে আৰু এজন আছে যাৰ ব্লাড চেম্পল নিগেটিভ আহিছে কিন্তু চেষ্ট এক্সৰেটো এতিয়াও ক্লিয়াৰ হোৱা নাই অলপ চেষ্টত কনজেশ্যন এতিয়াও আছে সেই কথাটোৰ কাৰণে আমি ৰিস্ক নলবৰ কাৰণে 2টা দিন আৰু অবজাৰভেশ্যনত থওঁ আৰু এতিয়া ডক্টৰসকলে এখেতসকলক কমপ্লিটলি কিয়ৰ বুলি বেছড অন টেষ্ট ৰিপৰ্ট বেছড অন এক্সৰে ৰিপৰ্ট দুইটাৰ ওপৰতে এওঁলোকক কিয়ৰ বুলি ডিক্লেয়াৰ কৰিছে মহম্মদ আৰছাদ আৰু মহম্মদ ৰিজৱান এই দুইগৰাকীকে আজি আমি ডিসচাৰ্জ কৰিছোঁ কোনো এতিয়া অসুবিধা নাই এওঁলোক সম্পূৰ্ণ সুস্থ বুলি কোৱা হৈছে এইকাৰণে আজি এওঁলোকক আমি আইসোলেশ্যন ৱাৰ্ডৰ পৰা উলিয়াই আনিছোঁ এতিয়া হস্পিটালৰে ওপৰত ৰুম এটাত থাকিব এতিয়া আমি শিলচৰত গৈ আছোঁ তাতো এজন পেচেণ্ট আমি ৰিলিজ কৰিম সৰ্বমুঠ 12জন পেচেণ্টক আজি দিনটোৰ ভিতৰত ৰিলিজ হৈ যাব এই ৰিলিজটো ধৰিলে 11 আৰু আগলৈকে গ'লে 20 তাৰিখে মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ৰ পৰা আৰু 4জনক ৰিলিজ কৰিব পাৰিম এনেকুৱা এটা ধাৰণা আছে যদিহে ৰিপৰ্টখিনি ঠিক থাকে খবৰৰ ধাৰা অব্যাহত থাকিব বিয়লিৰ হেডলাইনছত লৈছোঁ এটি চমু বাণিজ্যিক বিৰতি আপুনি চাই আছে বিয়লিৰ হেডলাইনছ নাহৰকটীয়াত থকা 14গৰাকীকৈ ব্যক্তিক বৰ্তমান কোৱাৰেণ্টাইন মুক্ত কৰা হৈছে কোৱাৰেণ্টাইন কেম্পত ৰখা হৈছিল এই 14গৰাকীকৈ ব্যক্তিক কৰোনা সংক্ৰমণ প্ৰতিৰোধ কৰিবৰ বাবে এই 14গৰাকীকৈ ব্যক্তিক কোৱাৰেণ্টাইনত ৰখা হৈছিল আৰু সময় উকলি যোৱাৰ পিছত বৰ্তমান তেওঁলোকৰ পৰীক্ষাৰ ফলাফল নিগেটিভ অহাত অৱশেষত তেওঁলোকক মুকলি কৰি দিয়া হৈছে 14গৰাকীকৈ লোকক ঘৰলৈ যাবলৈ অনুমতি প্ৰদান কৰা হৈছে 3 এপ্ৰিলত টেঙাখাট অঞ্চলৰ পৰা 14গৰাকী লোকক কৰা হৈছিল কোৱাৰেণ্টাইন জিলা প্ৰশাসনে নাহৰকটীয়াৰ 100খন বিচনাযুক্ত চিকিৎসালয়ত এইসকল লোকক কোৱাৰেণ্টাইন কৰিছিল শেহতীয়া স্বাস্থ্য পৰীক্ষাত 14গৰাকীৰ ফলাফলত নিগেটিভ ওলোৱাৰ বাবে অৱশেষত ঘৰলৈ যাবলৈ অনুমতি দিয়া হয় আৰু গৃহাভিমুখী হোৱা এই লোকসকলক প্ৰশাসনৰ তৰফৰ পৰা খাদ্য বস্তুৰো যোগান কৰা হয় নাহৰকটীয়াৰ 100খন বিচনাযুক্ত এই চিকিৎসালয়খনত এই 14গৰাকীকৈ ব্যক্তিক কোৱাৰেণ্টাইন কৰা হৈছিল অৱশেষত তেওঁলোকৰ তেজৰ নমুনাৰ পৰীক্ষাৰ ফলাফল নিগেটিভ ওলাইছে যাৰ বাবে তেওঁলোকক ঘৰলৈ যাবলৈ অনুমতি প্ৰদান কৰা হৈছে আৰু গৃহাভিমুখী এই 14গৰাকীকৈ লোকক খাদ্য সামগ্ৰীও যোগান ধৰা হয় আৰু ইফালে কৰিমগঞ্জৰ গিৰিজগঞ্জ মডেল চিকিৎসালয়ৰ পৰা 13জন লোকক ঘৰলৈ যাবলৈ অনুমতি 17 দিনে কোৱাৰেণ্টাইনত থকাৰ পিছত ঘৰলৈ যাবলৈ অনুমতি দিয়া হয় এই 17গৰাকী লোকক কৰিমগঞ্জ জিলাৰ বজৰপুৰ সমষ্টিৰ হাছানপুৰৰ জামাল উদ্দিনৰ দেহত পোৱা হৈছিল COVID-19
জামালউদ্দিনৰ 7গৰাকী নিকটাত্মীয়সহ বদৰপুৰৰ এই লোকসকলক চিকিৎসালয়ত কোৱাৰেণ্টাইন কৰা হৈছিল 31 মাৰ্চৰ পৰা 17 এপ্ৰিললৈকে এইসকল লোকক আইচোলেশ্যনত ৰখা হৈছিল কেউটিয়াকৈ 13জন লোকৰ দেহত কোভিড-19 নিগেটিভ হোৱাৰ পিছতে তেওঁলোকক ঘৰলৈ যাবলৈ অনুমতি প্ৰদান কৰা হয় কিন্তু তাৰ পিছতো এইসকল লোকক নিজৰ ঘৰতে 14 দিনৰ হোম কোৱাৰেণ্টাইনত থাকিবলৈ নিৰ্দেশ দিয়ে প্ৰশাসনে আৰু কৰোনাৰ হটস্পট তথা ৰেড জোনত নলবাৰীত পুনৰ কৰোনা আতংক পুনৰ দুগৰাকী যুৱতীক কোৱাৰেণ্টাইন কৰা হৈছে স্বাস্থ্য বিভাগ আৰু জিলা প্ৰশাসনে দুগৰাকী যুৱতীক কোৱাৰেণ্টাইন কৰিছে উল্লেখযোগ্য যে স্পেনিছ গাৰ্ডেনৰ কৰোনা আক্ৰান্ত হোৱা মনীষ দিব্ৰেৱালৰ সংস্পৰ্শলৈ আহিছিল এই দুয়োগৰাকী যুৱতী ইয়াৰ এগৰাকী হৈছে স্পেনিছ গাৰ্ডেনৰ কৰোনা পজিটিভ হোৱা লোকজনৰ এছিষ্টেণ্ট আৰু আনগৰাকী হৈছে কাম কৰা যুৱতী দুয়োগৰাকী যুৱতীৰ সংস্পৰ্শলৈ আহিছিল কৰোনা ভাইৰাছত আক্ৰান্ত মনীষ দিব্ৰেৱাল এগৰাকী ঘগ্ৰাপুৰৰ গুৱাকুচিৰ আৰু আনগৰাকী অময়াপুৰৰ যজ্ঞভূমিত নিশা স্বাস্থ্য বিভাগ আৰু আৰক্ষীয়ে দুয়োগৰাকী যুৱতীকে ঘৰৰ পৰা আনি নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত কোৱাৰেণ্টাইন কৰে অৱশ্যে পৰৱৰ্তী পৰ্যায়ত সৰুসজাইৰ কোৱাৰেণ্টাইন চেণ্টাৰলৈ প্ৰেৰণ কৰা হ'ব এই দুয়োগৰাকী যুৱতীক আগবঢ়াইছো আমাৰ নলবাৰী সাংবাদিক ত্ৰিদীপ কলিতাৰ এক প্ৰতিবেদন ৰেড জোন জিলা হিচাপে চিহ্নিত হোৱা নলবাৰীত পুনৰ দুজনক কোৱাৰেণ্টাইনলৈ অনা হৈছে নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰিছে জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে উল্লেখ কৰিব বিচাৰিছোঁ যে নিশাৰ ভাগত দুগৰাকীকৈ যুৱতীক কোৱাৰেণ্টাইনৰ বাবে অনা হৈছে নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়লৈ উল্লেখ কৰিব বিচাৰিছোঁ যে স্পেনিছ গাৰ্ডেনৰ যিগৰাকী ব্যক্তিৰ দেহত কৰোনা পজিটিভ ধৰা পৰিছিল আৰু কৰোনা পজিটিভ ধৰা পৰা ব্যক্তিগৰাকীৰ সংস্পৰ্শলৈ আহিছিল এই দুই যুৱতী এগৰাকী হৈছে খগ্ৰাপাৰ গুৱাগুচিৰ আৰু আনগৰাকী হৈছে অময়াপুৰ যজ্ঞভূমিৰ উল্লেখ কৰিবই লাগিব যে এই দুগৰাকী যুৱতীৰ এগৰাকী আছিলে স্পেনিছ গাৰ্ডেনৰ কৰোনা পজিটিভ ওলোৱা ব্যক্তিগৰাকীৰ এগৰাকী হৈছিল এছিষ্টেণ্ট আৰু আনগৰাকী হৈছে কাম কৰা যুৱতী আৰু এই দুই যুৱতীক বৰ্তমানো নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰি ৰখা হৈছে আছুতীয়াকৈ ৰখা হৈছে আৰু পৰৱৰ্তী সময়ত হয়তো জিলা প্ৰশাসন অথবা স্বাস্থ্য বিভাগে সৰুসজাইৰ কোৱাৰেণ্টাইনলৈ প্ৰেৰণ কৰিব কিন্তু এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে যিটো সময়ত নলবাৰী জিলাক ৰেড জোন হিচাপে চিহ্নিত কৰিছে স্বাস্থ্য মন্ত্ৰালয় আৰু তেনে অৱস্থাত পুনৰ দুগৰাকীকৈ যুৱতীক কোৱাৰেণ্টাইনৰ বাবে আনিছে জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত বৰ্তমানো কোৱাৰেণ্টাইন কৰি ৰখা হৈছে যুৱতী দুগৰাকী আৰু এই যুৱতী দুগৰাকী আছিলে স্পেনিছ গাৰ্ডেনত যিগৰাকী ব্যক্তিৰ দেহত কোভিড-19 পজিটিভ ধৰা পৰিছিল সেই ব্যক্তিগৰাকীৰ সংস্পৰ্শলৈ আহিছিল এগৰাকী হৈছে সেই ব্যক্তিগৰাকীৰ এছিষ্টেণ্ট আৰু আনগৰাকী হৈছে কাম কৰা যুৱতী আৰু এই নিশাৰ ভাগৰ যিটো খবৰ এই খবৰটোক লৈ বৰ্তমানে চাঞ্চল্য অব্যাহত আছে আৰু নলবাৰী যিহেতু ৰেড জোন জিলা হিচাপে চিহ্নিত হৈছে স্বাস্থ্য মন্ত্ৰালয়ে চিহ্নিত কৰিছে আৰু তাৰ পিছত আতংক বিৰাজ কৰিছে প্ৰশাসন বা স্বাস্থ্য বিভাগৰ লোকসকল দিনে নিশাই নিজৰ কৰ্তব্য পালন কৰি আছে আৰু তেনে সময়তো কিন্তু পুনৰ পোহৰলৈ আহিছে এনেধৰণৰ খবৰ যিটো খবৰে আচলতে সমগ্ৰ নলবাৰীতে আতংকৰ সৃষ্টি কৰিছে খগ্ৰাপাৰৰ গুৱাগুচিৰ এগৰাকী আৰু আনগৰাকী হৈছে যজ্ঞভূমি মই পুনৰ কৈছোঁ যে এই যুৱতী দুগৰাকী সংস্পৰ্শলৈ আহিছিল কোভিড-19 পজিটিভ ধৰা পৰা স্পেনিছ গাৰ্ডেনৰ সেই ব্যক্তিগৰাকীৰ সংস্পৰ্শলৈ আহিছিল আৰু ফলত সেই যুৱতী দুগৰাকীও কালি নিশাৰ ভাগত শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰি ৰখা হৈছে মানকাছৰৰ অসম মেঘালয় আন্তঃৰাজ্যিক সীমান্ত চিল কৰি দিয়া হৈছে মেঘালয়ত 9জনৰ দেহত কোভিড-19 ধৰা পৰাৰ পাছত বৰ্তমান চিল কৰি দিয়া হৈছে মানকাছৰ সীমান্ত মেঘালয়ৰ পৰা অহা কোনো লোকে যাতে মানকাছৰত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে আৰু তাৰ বাবে মানকাছৰ আৰক্ষী বৰ্তমান তৎপৰ হৈ আছে ইতিমধ্যে মানকাছৰতো এজনৰ দেহত ধৰা পৰিছে কোভিড-19 জিলাখনত মুঠ 324 জনক হোম কোৱাৰেণ্টাইনত ৰখা হৈছে ইতিমধ্যে 300 জনক কোৱাৰেণ্টাইনৰ পৰা মুকলি কৰি দিয়া হৈছে আনহাতে আইচোলেশ্যনত থকা 25 জনৰ এজনৰ দ্বিতীয় পৰ্যায়ৰ পৰীক্ষা সম্পূৰ্ণ হৈছে ফলাফলত নিগেটিভ অহাৰ পিছতে তেওঁলোকক মুকলি কৰি দিয়াৰ সম্ভাৱনা আছে শেহতীয়াকৈ মেঘালয়ত পুনৰ 2জন লোক কোভিড-19ত আক্ৰান্ত হৈছে মেঘালয়ত এই পৰ্যন্ত 11জনকৈ লোক কোভিড-19ত আক্ৰান্ত হোৱাৰ পিছত বৰ্তমান মেঘালয় আন্তঃৰাজ্যিক সীমান্ত চিল কৰি দিয়া হৈছে মানকাছৰ সীমান্তত বৰ্তমান আৰক্ষীয়ে ব্যাপক কটকটীয়া কৰি তুলিছে নিৰাপত্তা মেঘালয়ৰ পৰা অহা কোনো লোকে যাতে মানকাছৰত প্ৰৱেশ কৰিব নোৱাৰে সেই দিশটোৰ প্ৰতি সতৰ্ক দৃষ্টি ৰাখিছে আৰক্ষীয়ে
জিলাখনত মুঠ 324 জনক হোম কোৱাৰেণ্টাইনত ৰখা হৈছিল। ইতিমধ্যে 300 জনক কোৱাৰেণ্টাইনৰ পৰা মুকলি কৰি দিয়া হৈছে। আনহাতে আইচলেশ্যনত থকা 25 জনৰ এজনৰ দ্বিতীয় পৰ্যায়ৰ পৰীক্ষা সম্পন্ন হৈছে। ফলাফলত নিগেটিভ অহাৰ পিছতে তেওঁলোকক মুকলি কৰি দিয়াৰ সম্ভাৱনা আছে। তলাবন্ধত সামাজিক দূৰত্ব বজাই ৰখাৰ পৰিৱৰ্তে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ দলে বলে ওলাই আহিল শ শ পুৰুষ মহিলা। গহপুৰৰ খবৰ, গহপুৰত পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে গৰজি উঠিল চৰকাৰী সাহায্যৰ পৰা বঞ্চিত হিতাধিকাৰীসকল। তলাবন্ধৰ মাজতে প্ৰতিবাদত উত্তাল হৈ পৰিল গহপুৰৰ আমজাৰণী গাঁও। ৰাজপথত সমদল উলিয়াই জনপ্ৰতিনিধিৰ বিৰুদ্ধে শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰি উত্তাল কৰি তোলে দিন হাজিৰা কৰি খোৱা শ্ৰমিকসকলে। লকডাউনৰ ফলত দিন হাজিৰাৰ পৰা বঞ্চিত হোৱা শ্ৰমিক পৰিয়ালসমূহৰ বহুতেই এতিয়া এসাঁজ খাই এসাঁজ লঘোণে থাকিবলগীয়া হৈছে। গহপুৰৰ ছয়দুৱাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত আমজাৰণী গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ ময়মতালিৰ বিৰুদ্ধে এনেদৰে গৰজি উঠিছে এইসকল খাটি খোৱা শ্ৰমিক। সংকটৰ সময়ত চৰকাৰী সাহায্যৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন কৰি শ্ৰমিকসকলে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। গহপুৰ সমষ্টি আমজাৰণী 3 নং ৱাৰ্ড আমজাৰণী পঞ্চায়ত 3 নং ৱাৰ্ড। ইয়াত আমাৰ যি চৰকাৰে সুবিধা দিছে আপোনাৰ চাউলৰ পৰা ধৰি পইচাৰ পৰা যিখিনি সাহায্য দিছে আমাৰ দুখীয়া ৰাইজৰ কাৰণে, ইয়াত দুখীয়া ৰাইজে এজনো পোৱা নাই। ইয়াত বৰ্তমান তেওঁলোকে লিষ্ট দেখুৱাই আছে যে আমাৰ পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰৰ হাতত, ৱাৰ্ড মেম্বাৰে কয় গামবুঢ়া বা প্ৰেচিডেণ্টৰ হাতত। গতিকে তেওঁলোকে আমাৰ দুখীয়া ৰাইজে ক'ত যাব? এতিয়া লকডাউনৰ কাৰণে ৰাইজে ক'তো ওলাবই পৰা নাই। গতিকে আমাৰ পঞ্চায়তত গতিকে তেনেকে আমাৰ ৱাৰ্ডত সুবিধা নিদিয়াৰ কাৰণে আমাৰ ৰাইজে ওলাই আহিছে। আমি লকডাউনটো মানি চলিছো, সিহঁতে আমাক কিন্তু একো এটা সাহায্য পোৱা নাই আজিলৈকে। যিবিলাক 1000 টকাকৈ আহিছে এইবিলাকো আমি আজিলৈকে পোৱা নাই। গতিকে যিবিলাক 1000 টকা আহিছে এইবিলাক আমাক নিদিয়াকে আমাৰ তাৰপিছত আমাক যিটো 1000 টকা আমাক লিষ্টটো দিছে বুলি সিহঁতে চাইনটো কৰি দিছে, যাতে আমি 1000 টকাটো পোৱা নাই, সিহঁতে আমাক দিছে বুলি সিহঁতে ৰাইট চিন মাৰি দিছে, নামটো কাটি দিছে। মিছাকে আমাৰ লিষ্টত মাথতে 1000 টকাটো আমাক দিছে বুলি কাটি দিছে। কৰোনাত আক্ৰান্ত হোৱা নাই মৰিগাঁও জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক। ডিচি আৰু এছপিৰ নমুনা পৰীক্ষাত আহিল নিগেটিভ। কোভিড-19ত আক্ৰান্তৰ সংস্পৰ্শলৈ আহিছিল এই দুয়োগৰাকী বিষয়া। অৱশেষত টুইটযোগে এই কথা স্পষ্ট কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যখনত এই পৰ্যন্ত কৰোনাত আক্ৰান্তৰ সংখ্যা হৈছে 34 জন। ৰাজ্যত কোভিড-19ত আক্ৰান্ত 9 জন লোকে ইতিমধ্যে আৰোগ্য লাভ কৰাৰ পিছত তেওঁলোকক যাবলৈ দিয়া হৈছিল আৰু আজিও আন 3জনকৈ লোকক যাবলৈ দিয়া হয় চিকিৎসালয়ৰ পৰা। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ টুইট, যিটো টুইটত মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে উল্লেখ কৰে কোভিড-19ত আক্ৰান্ত হোৱা নাই মৰিগাঁও জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক। অৱশেষত স্বস্তিৰ নিচাক এক বৃহৎ সকাহ মৰিগাঁও জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকগৰাকীলৈ। সমান্তৰালকৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকা, যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰী আৰু কৃষিমন্ত্ৰী অতুল বৰা এই দীঘলীয়া শৃংখলাত সোমাই পৰিছিল তেওঁলোকৰ নাম। আৰু অৱশেষত এই শৃংখলা ভংগ হ'ল। মৰিগাঁও জিলা প্ৰশাসনত তোলপাৰ লগাইছিল এই খবৰে। উপায়ুক্তৰ পৰা আৰম্ভ কৰি বিভিন্ন বিষয়ববীয়াক 15জনকৈ ব্যক্তিক হোম কোৱাৰেণ্টাইনলৈ যাবলৈ পৰামৰ্শ আগবঢ়াইছিল স্বাস্থ্য বিভাগে। আৰু অৱশেষত নিশা 9 বজাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটত স্পষ্টকৈ উল্লেখ কৰে যে তেওঁলোকৰ তেজৰ নমুনা পৰীক্ষাৰ ফলাফল কোভিড-19 হিচাপে পোৱা হৈছে। কোভিড-19 নিগেটিভ হিচাপে পোৱাৰ কথা টুইটত উল্লেখ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কোভিড-19ৰ গ্ৰাসত ভাৰতীয় নৌসেনাৰ বিষয়া। কোভিড-19ত আক্ৰান্ত ভাৰতীয় নৌসেনা বিষয়াৰ সংখ্যা 20 জনলৈ বৃদ্ধি পাইছে। মুম্বাইৰ INS এংগ্ৰেত কৰ্তব্যৰত অৱস্থাত আছিল এই বিষয়াকেইজন আৰু আক্ৰান্ত 20 জন বিষয়াকে বৰ্তমান নৌসেনাৰ অশ্বিনী হাস্পতালত ভৰ্তি কৰোৱা হৈছে। ভাৰতীয় নৌসেনা বাহিনীৰ অশ্বিনী হাস্পতালত বৰ্তমান চিকিৎসাধীন এই 20 জনকৈ বিষয়া। কোভিড-19ত আক্ৰান্ত হৈছিল এই 20 গৰাকীকৈ বিষয়া। মুম্বাইৰ INS এংগ্ৰেত কৰ্তব্যৰত অৱস্থাত আছিল এই বিষয়া কেইগৰাকী। মধ্যপ্ৰদেশৰ ইন্দোৰৰ ৰাজপথত ওলাল জমদূত। হাতত মাইক লৈ জমদূতে ৰাজপথত চলালে কৰোনা ভাইৰাছৰ সন্দৰ্ভত সজাগতা বাৰ্তা। কৰোনা ভাইৰাছে গ্ৰাস কৰা ৰাজ্যখনত ইন্দোৰবাসীক তলাবন্ধৰ নিৰ্দেশ মানি চলিবলৈ আহ্বান জনাই জমদূতৰ ৰূপত থকা এজন আৰক্ষী কনিষ্টবলে। তলাবন্ধৰ আইন অমান্য কৰিলে আৰক্ষীয়ে শাস্তি প্ৰদান কৰিব বুলি ভাবুকি দিলে জমদূত ৰূপী কনিষ্টবলগৰাকীয়ে। জমদূতৰ ভাওত এগৰাকী কনিষ্টবল
মধ্যপ্ৰদেশৰ ইন্দোৰৰ ৰাজপথৰ দৃশ্য এয়া হাতত মাইক লৈ জমদূতে ৰাজপথত চলালে কৰোনা ভাইৰাছ সন্দৰ্ভত এই সজাগতা বাৰ্তা কৰোনা ভাইৰাছে গ্ৰাস কৰা ৰাজ্যখনত ইন্দোৰবাসীক তলাবন্ধৰ নিৰ্দেশ মানি চলিবলৈ আহ্বান জনালে জমদূত ৰূপী এইগৰাকী আৰক্ষী কনিষ্টবলে তলাবন্ধৰ আইন অমান্য কৰিলেই আৰক্ষীয়ে শাস্তি প্ৰদান কৰিব বুলি ভাবুকি দিলে জমদূত ৰূপী কনিষ্টবলগৰাকীয়ে ऐसे लक्षण आपको आते हैं खांसी सर्दी जुकाम लॉकडाउन का पालन करें कोई भी व्यक्ति घर से बाहर ना निकले यदि कोई व्यक्ति घर से बाहर निकलेगा तो संक्रमित हो जाएगा उपचार नहीं मिलने पर उसे मेरे साथ ही हम लोग जाना होगा हम हैं यम है हम कोई भी व्यक्ति घर से बाहर ना निकले जो व्यक्ति घर से बाहर निकलेगा उसे उसके खिलाफ জমৰ বিষয়ত এগৰাকী আৰক্ষী কনিষ্টবল ইন্দোৰবাসীক এনেদৰে সতৰ্ক কৰিবলৈ মাইক যোগে ঘোষণা কনিষ্টবলগৰাকীৰ আইন উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ হ'ব শাস্তি প্ৰদান কৰা হ'ব সেই সকিয়নি প্ৰেৰণ কৰিলে এইগৰাকী কনিষ্টবলে এক ব্যতিক্ৰমী ৰূপত এই সজাগতা অভিযানত অংশগ্ৰহণ কৰিলে আৰক্ষীয়ে ইন্দোৰৰ ৰাজপথৰ দৃশ্য আমি দেখুৱাইছো মহামাৰীৰ কৰোনা সংক্ৰমণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বৰ্তমান মধ্যপ্ৰদেশত দ্বিতীয় স্থানত আছে মধ্যপ্ৰদেশ মহাৰাষ্ট্ৰৰ পিছতে আছে মধ্যপ্ৰদেশ আৰু যাৰ বাবে মধ্যপ্ৰদেশত এনেদৰে সতৰ্ক হ'বলৈ ৰাইজক আহ্বান জনাইছে আৰক্ষীয়ে आपका कर्तव्य है समाज के हित में भी आप लोगों से निवेदन है बीमार व्यक्ति बुजुर्ग व्यक्तियों का ध्यान दें बच्चों का ध्यान दें बार बार साफ सफाई करें आप लोग हाथ साफ करें बार बार सैनिटाइजर का उपयोग करें मुंह पे मास्क लगाएं कोरोना से बचना है तो घर के अंदर रहना है कोरोना से बचना है घर के अंदर रहना यहाँ पर दवा दुकान मिल रहा है वहाँ नहीं मिली दुकान मैं पूरा में मिली दुकान तुमको छोटा बांग्ला था कितना दुकानें मिली होंगी कम से के लिए घूम रहे हो चलो झूठ बोल रहे हो चलो एक बार में ही तुझे हम लोग पहुँचा दूंगा समझा तुमको चिंता नहीं है चलो अगर गलती दोबारा किया तो बहुत सर फाड़ दूंगा तुम्हारा আৰু পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে বিয়লিৰ হেডলাইনছত সময় হৈছে আন এটি চমু বাণিজ্যিক বিৰতিৰ ধেমাজিত কৃষকৰ মাজত হাহাকাৰ অৱস্থা লকডাউনৰ সময়ত বজাৰ বন্ধ হৈ থকাৰ বাবে উৎপাদিত শাক পাচলিসমূহ বিক্ৰী কৰিব পৰা নাই কৃষকসকলে যাৰ ক্ষোভত হতাশাগ্ৰস্ত কৃষকসকলে ব্ৰহ্মপুত্ৰত পেলাই দিছে বস্তাই বস্তাই উৎপাদিত কৃষি সামগ্ৰী ধেমাজিত থলুৱা কৃষকে প্ৰশাসনৰ অনুমতি লৈ ডিব্ৰুগড়ত শাক পাচলি বিক্ৰী কৰিবলৈ যায় যদিও ধেমাজি ডিব্ৰুগড় সীমাৰ পৰা উভতাই পঠালে ডিব্ৰুগড় প্ৰশাসনে আৰু যাৰ বাবে এতিয়া ক্ষোভিত হৈ পৰিছে কৃষকসকলে নিজৰ কষ্টেৰে উৎপাদিত কৰা এই শাক পাচলিসমূহ ব্ৰহ্মপুত্ৰত পেলাই দিবলৈ বাধ্য হ'ল এইসকল দুৰ্ভগীয়া কৃষকে 14 তাৰিখত ডিব্ৰুগড় লৈ যাব বিচাৰিছিলে মানে শুক্লাৰ কীৰ্তনীয়া তেখেতে তো তেখেতে মানে পাৰমিট একটা বনালে ডিসি পাৰমিটে আছিলে তেখেতেও খেতি কৰে আমিও খেতি কৰো সবে মিলি একটা মানে পাৰমিট বনাইছিল সবে মিলি মানে মালখিনি বিক্ৰী কৰিম তো কাটাৰ পিছত তেখেতলোকে গৈছিলে এক গাড়ী লৈ পিনে ডিব্ৰুগড় গৈ আছিলে গৈ থকাত মানে পুলিচে বোলে যাব দিয়া নাই তাত আউটপোষ্ট একটা আছে বগীবিলত বগীবিল পাৰ হতে সিপাৰত তো তাৰ পৰা ঘূৰাই দিলে ইয়াতে আহি পিনি সেইটো মালখিনিও ইয়াতে নদীত পেলাই দিলে কৰবাত পেলাই দিলে মোটামুটি 3 গাড়ীত আপোনাৰ 80-90 কুইণ্টেল মাল হ'ব জুনাইত এক গাড়ী তাত কিনি খেলিছে আৰু ইয়াত আছে আৰু এওৰ বাৰীতো আছে বান্ধাকবি কাটি থোৱা 10 কুইণ্টেল মান হ'ব এইখিনি আছে আৰু দুজনৰ বাৰীত আছে জলকীয়া ইয়াত জলকীয়া কিমান মান হ'ব ইয়াত আপোনাৰ 10 কুইণ্টেলৰ ওপৰত হ'ব 14 তাৰিখত আমি ডিব্ৰুগড়লৈকে ল'ব বিচাৰিছিলোঁ বিলাহী আৰু বান্ধাকবি জলকীয়া এই গেটত যাব দিয়া নাই এইটো কাৰণে দুখতে ইয়াত পেলাই দিছো কোনটো গেটত যাব দিয়া নাই এইটো হিপাৰত গেটত যাব দিয়া নাই হিপাৰত মানে বগীবিল গেটত কি আছিলে আপোনালোকৰ গাড়ী জলকীয়া আছিলে বান্ধাকবি আছিলে বিলাহী আছিলে কেৰেলা আছিলে বিন আছিলে টোটাল কিমান মাল আছিলে 30-32 কুইণ্টেল মাল আছিলে সংকটৰ সময়ত সাধাৰণ জনতাক চৰম অৱজ্ঞা একাংশ চিকিৎসক তথা আৰক্ষীৰ শিৱসাগৰৰ এগৰাকী বৃদ্ধাৰ জীৱনক লৈ চৰম হেতালি চিকিৎসক আৰু আৰক্ষীৰ তলাবন্ধৰ সময়ত চিকিৎসালয় আৰু আৰক্ষী থানালৈ গৈ সহায়ৰ পৰা বঞ্চিত হৈছে 75 বছৰীয়া কদমী গগৈ দুৰ্ঘটনাগ্ৰস্ত হৈ এখন হাত ভঙা বৃদ্ধাগৰাকীক ভৰ্তি কৰোৱা হৈছে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত
কিন্তু বৃদ্ধাগৰাকীক বিনা চিকিৎসায় যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে শিৱসাগৰ অসামৰিক চিকিৎসালয় কৰ্তৃপক্ষই। 16 এপ্ৰিলৰ মাজনিশা JMCHত উপস্থিত হোৱা বৃদ্ধাগৰাকীক মাত্ৰ এটা বেজী দিয়েই দায়িত্ব সামৰে চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই। নিজ কন্যাৰ সৈতে চিকিৎসালয়ৰ বাৰাণ্ডাত বিষ যন্ত্ৰণাত ছটফটাই নিশাটো পাৰ কৰে বৃদ্ধাগৰাকীয়ে। তাৰ পিছতে সহায়ৰ বাবে 17 এপ্ৰিলৰ পুৱা যোৰহাট সদৰ থানাত উপস্থিত হৈ মাতৃকন্যা। কিন্তু যোৰহাট সদৰ আৰক্ষী থানাতো সহায়ৰ পৰা বিমুখ হয় বৃদ্ধাগৰাকী। সহায় কৰাৰ বিপৰীতে 75 বছৰীয়া বৃদ্ধাগৰাকীক যোৰহাটৰ পৰা শিৱসাগৰলৈ খোজকাঢ়ি যোৱাৰ পৰামৰ্শ দিয়েই দায়িত্ব সামৰে যোৰহাট সদৰ আৰক্ষীয়ে। চিকিৎসক তথা আৰক্ষীৰ এনে কাণ্ডৰ পিছতো 23 কিলোমিটাৰ পথ খোজকাঢ়ি কন্যাৰ সৈতে লাহদৈগড় আৰক্ষী চকীত উপস্থিত হয় বৃদ্ধাগৰাকী। কিন্তু লাহদৈগড় আৰক্ষী চকীটো দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ দুৰ্ভগীয়া বৃদ্ধাগৰাকীৰ। চিকিৎসক আৰু আৰক্ষীৰ সহায়ৰ পৰা বঞ্চিত মাতৃকন্যাক অৱশেষত উদ্ধাৰ কৰে ইমদাদ আলী নামৰ এগৰাকী সাংবাদিকে। ডক্টৰে চাই মেলি দুবাৰ এক্সৰে কৰিলে, এক্সৰে কৰি পিনে নি অকল বান্ধি মেলি বেজীটো দি আপুনি এটা ভাল পালে ধৰি মেলি কৰিলে। তাৰপিছত মই বোলো ড্ৰেছিং কৰি দিয়ক, নিদিলে। তাৰপিছত একো নোকোৱা মাত্ৰ তাৰপিছত সেনেকৈ ক'লে আপোনালোকে এতিয়া যাব পাৰিব ৰাতি, সেনেকৈ ক'লে। আমি ৰাতি ইমান ৰাতি ক'লৈ যাম, ইমান ৰাতিটো আমি যাব নোৱাৰোঁ, কিবা এটা সহায় কৰি দিয়ক সেনেকৈ ক'লোঁ। বুঢ়ীজনী বুঢ়ী মানুহটো শুবলৈ বেডিংখন দিয়ক, তেওঁ বেডিংখন নিদিলে আপোনালোকে বোলে বাহিৰত থাকক গৈ যাওক। বাহিৰৰ মহৰ কামনি দিনটো ৰাতিটো বহি থাকিলোঁ আৰু ৰাতিপুৱা ওলাই আহিলোঁ। আহি বোলো যাওঁগৈ তেতিয়াহ'লে, ৰাতিপুৱা গুচি আহিছোঁ। আহোঁতে থানাত সোমালোহি। তাত থানা আপোনালোকক পুলিচে পাইছিলে নহয়, যোৰহাটৰ থানাতো সোমাইছোঁ আমি। কি কৈছে যোৰহাটৰ থানাত সোমাই আপোনালোকৰ ইয়াত আমি উপায় নাই নহয়, কি উপায় আছে, আমিতো একো দিব নোৱাৰোঁ। যোৰহাট থানাই ক'লে? অঁ, যোৰহাটৰ থানাই ক'লে আপোনাৰ উপায় নাই ন, এতিয়া কি কৰিম বোলে। তেতিয়া এজন ট্ৰেফিকে দিছে, ট্ৰেফিকেজনে ক'লে আপোনাক মই ৰাস্তা দেখাই দিম আহক, এনে ক'লে। তাৰপিছত তেওঁৰ মতে আমি আহিলোঁ, তেওঁ যি ডাঙৰ মানুহ কৈছে আমি তাকে শুনিছোঁ। তেওঁ পলাই দিলে, আমি তাতে ৰৈ থাকিলোঁ। তেওঁলোকক কিমান মই হেৰি কৰিছোঁ, মই বহুত কষ্ট পাইছোঁ, গোটেই বিষ। আজি খোজকাঢ়ি আৰু ভৰি বিষ হৈছে মোৰ। মেডিকেলৰ পৰা, যোৰহাটৰ পৰা আহি পুলিচে আকৌ নিজৰ হেৰি সুবিধা কৰি পেলাই তোমালোকে যোৱা, আমাৰ সুবিধা কৰিব নোৱাৰোঁ। কেলৈ মেডিকেলৰ মানুহে বোলে সাহাৰ্য কৰি দিব লাগে, সহায় কৰিব লাগে। মেডিকেলৰ মানে গাড়ী চাড়ী নিদিয়ে আকৌ, কালি আহিলা আজি কয় নিজৰ পইচাই যাওকগৈ। আমি ক'ত পাওঁ, উলিয়াই দিলে। ইয়াত বোলে বেমাৰ হৈছে বোলে, এই বাহিৰত থাককগৈ বোলে, যোৰহাটত। আজি প্ৰশাসনে বিভিন্নজনক বেটেৰে পিটিছে, ভাল কথা। কোনোবাই নিয়ম উলংঘা কৰিছে, ভাল কথা, তেওঁলোকক পিটি ভিতৰত সোমাব কৈছে। কিন্তু নিৰুপায় মানুহসকলক সহায় কৰিছে নাই, তেতিয়া ইকুৱেলি হ'ব। যদি নিৰুপায় মানুহখিনিক সহায় কৰা নাই, অকল দুখী মানুহখিনিক কষ্ট দি মাৰপিট কৰি আছে, তেতিয়া কিন্তু অসম আৰক্ষী বাবা লোৱাৰ কোনো যোগ্য। আচৰিত কথা চাব দেই, যোৰহাট চিভিল হস্পিটেল, যোৰহাট মেডিকেল কলেজত কৰোণা ভাইৰাছৰ ইয়াত হৈ আছে। এওঁলোক গাঁৱৰ সহজ সৰল মানুহ, তেওঁলোকে ভয় খাইছে, তেওঁলোকক বাহিৰত উলিয়াই দিছে। আৰু বাহিৰত উলিয়াই দিয়াৰ পিছত তেওঁলোকে বাৰাণ্ডাত পকা এখনত শুব লগা হৈছে বিষত। আৰু যেতিয়া 30 কিলোমিটাৰ খোজকাঢ়ি আহিছে, তেওঁলোক যথেষ্ট কান্দিছে আৰু ভৰি বিষত থাকিব পৰা নাই, হাতৰ বিষত থাকিব পৰা নাই। নিৰাশাৰ মাজতে এতিয়া আশাৰ খবৰ। এপ্ৰিলৰ প্ৰথম পষেকত ভাৰতত 40% হ্ৰাস পাইছে কোভিড-19ত আক্ৰান্তৰ বৃদ্ধিৰ হাৰ। দেশত 14,378 গৰাকীলৈ হৈছে এই মাৰাত্মক ভাইৰাছত। মৃতকৰ সংখ্যা বৃদ্ধি পাইছে 480 জনলৈ। কৰোনাৰ গ্ৰাসৰ পৰা 32খন ৰাজ্যৰ ভিতৰত মহাৰাষ্ট্ৰত সৰ্বাধিক লোক আক্ৰান্ত হৈছে কোভিড-19ত। 3,323 গৰাকী লোক আক্ৰান্ত হৈছে এই ভাইৰাছত। ৰাজ্যখনত মৃতকৰ সংখ্যা 201 জনলৈ বৃদ্ধি পাইছে। মহাৰাষ্ট্ৰৰ পিছতে দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে ৰাজধানী চহৰ দিল্লী আৰু মধ্যপ্ৰদেশ। দিল্লীত 1,707 গৰাকী লোক আক্ৰান্ত হৈছে কোভিড-19ত আৰু 42 গৰাকী লোকে হেৰুৱাইছে প্ৰাণ। আৰু মধ্যপ্ৰদেশত 1,310 গৰাকী মহামাৰী কৰোনাত আক্ৰান্ত হৈছে। ৰাজ্যখনত এই মুহূৰ্তলৈকে 69 গৰাকী লোকৰ মৃত্যু হৈছে। আনহাতে এপ্ৰিল মাহৰ এই প্ৰথমটো পষেকত প্ৰায় 40% হ্ৰাস পাইছে সংক্ৰমণৰ হাৰ। আৰু আশা কৰা হৈছে লকডাউনৰ নীতি নিয়মসমূহ ভালদৰে মানি চলিলে সহজেই এই কৰোনা যুদ্ধত জয়ী হ'ব পৰা যাব ভাৰত।
কালৰূপী কৰোনা ভাইৰাছক নিশেষ কৰিবলৈ এতিয়াও সক্ষম হোৱা নাই বিশ্ববাসী। বিগত কিছু মাহ ধৰি অব্যাহত আছে সমগ্ৰ বিশ্বকে আতংকিত কৰি তোলা কৰোনা ভাইৰাছৰ সংহাৰ। প্ৰতি মুহূৰ্তত বৃদ্ধি পাই আছে কোভিড-19ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা আৰু সংক্ৰমণৰ সংখ্যা। মাৰাত্মক কৰোনা ভাইৰাছত এই পৰ্যন্ত বিশ্বজুৰি আক্ৰান্ত হৈছে 22,50,119 গৰাকী লোক। কালৰূপী কোভিড-19 সমগ্ৰ বিশ্বত প্ৰাণ লৈছে 1,54,241 জনৰ। কৰোনা ভাইৰাছত আক্ৰান্ত হৈ বিশ্বজুৰি এই পৰ্যন্ত আৰোগ্য হৈছে 5,71,577 গৰাকী লোক। ইপিনে 6খন দেশত লাখৰ ঘৰ অতিক্ৰম কৰিছে কৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যাই। আমেৰিকাত সৰ্বাধিক 7,10,021 গৰাকী লোক এই পৰ্যন্ত আক্ৰান্ত হৈছে এই মহামাৰীত। কোভিড-19ত আক্ৰান্ত হৈ আমেৰিকাত মৃত্যুমুখত পৰিছে 37,158 জন। স্পেইনত 1,90,839 গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে 20,002 জনৰ। ইটালীত কৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা 1,72,434 গৰাকী আৰু মৃত্যু হৈছে 22,745 জনৰ। ভাৰতত এই পৰ্যন্ত কৰোনা ভাইৰাছত প্ৰায় 14,000ৰো অধিক লোক আক্ৰান্ত হৈছে আৰু আৰোগ্য লাভ কৰিছে 1,767 জনে আৰু ভাৰতত কৰোনা ভাইৰাছত মৃত্যু হৈছে এই পৰ্যন্ত প্ৰায় 480 জন লোকৰ। বিউলিৰ হেডলাইন্সৰ এক ব্ৰেকিং নিউজ। বিধায়ক আমিনুল ইছলামৰ জামিন নাকচ কৰা হ'ল আকৌ এবাৰ। জামিন নাকচ। নগাঁও ছেছন আদালতৰ জামিন আবেদন দাখিল কৰিছিল ইছলামৰ অধিবক্তাই। আদালতত হাজিৰ হ'ব নোৱাৰিলে আমিনুল ইছলাম। কোৱাৰেণ্টাইনত থকাৰ বাবে উপস্থিত থাকিব নোৱাৰিলে আদালতত আৰু আমিনুলৰ হৈ আদালতত উপস্থিত হৈছিল অধিবক্তা আবুল হুছেইন। ন্যায় বিচাৰি উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব বিধায়কগৰাকীৰ অধিবক্তা। পুনৰ জনাইছোঁ, বিতৰ্কিত বিধায়ক আমিনুল ইছলামৰ জামিন নাকচ কৰিলে নগাঁও ছেছন আদালতে। জামিন আবেদন দাখিল কৰিছিল ইছলামৰ অধিবক্তাই। আদালতত হাজিৰ হ'ব নোৱাৰিলে আমিনুল ইছলাম, কিয়নো কোৱাৰেণ্টাইনত আছে বৰ্তমান বিধায়কগৰাকী আৰু যাৰ বাবে তেওঁ উপস্থিত থাকিব নোৱাৰিলে আদালতত। আৰু আমিনুলৰ হৈ আদালতত উপস্থিত হৈছিল অধিবক্তা আবুল হুছেইন। ন্যায় বিচাৰি উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব বিধায়কগৰাকীৰ অধিবক্তা। পশুধন নিগম আৰু GMCৰ মহানগৰীত অভিযান। মাংসত নিৰ্ধাৰিত মূল্যতকৈ ব্যৱসায়ীয়ে অধিক দামত বিক্ৰী কৰাৰ বাবে এই অভিযান চলোৱা হৈছে। মহানগৰীৰ বিভিন্ন স্থানত চলিব এই অভিযান। শেহতীয়াকৈ নিৰ্ধাৰিত দামতকৈ অধিক দামত বিক্ৰী কৰি আহিছে মাংস, যাৰ বাবে বৰ্তমান পশুধন নিগম আৰু GMCয়ে মহানগৰীত চলাইছে অভিযান। মাংসত নিৰ্ধাৰিত মূল্যতকৈ ব্যৱসায়ীয়ে অধিক দামত বিক্ৰী কৰাৰ বাবেই এই অভিযান আৰম্ভ কৰিছে GMC সমান্তৰালকৈ পশুধন নিগমে। শেহতীয়াকৈ গ্ৰাহকসকলে বিভিন্ন অভিযোগ উত্থাপন কৰিছিল। অভিযোগৰ বাবে এটা হেল্পলাইন নম্বৰো মুকলি কৰা হৈছিল আৰু এই ক্ষেত্ৰত লকডাউনৰ সুবিধা গ্ৰহণ কৰিছিল একাংশ ব্যৱসায়ীয়ে আৰু এনে ব্যৱসায়িক চক্ৰক সকিয়নি প্ৰদান কৰিছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। যোগান বিভাগক ইয়াৰ ওপৰত দৃষ্টি ৰাখিবলৈ আহ্বান জনাইছিল মুখ্যমন্ত্ৰী সোণোৱালে। মূলতঃ গুৱাহাটী মহানগৰীত মাংস, কণী ইত্যাদি সঠিক মূল্যত আমাৰ জিলা প্ৰশাসনে বান্ধি দিয়া নিৰিখত বিক্ৰী হৈছেনে নাই আৰু স্বাস্থ্যসন্মত মাংস জনসাধাৰণে পাইছেনে নাই, এই কথাটো আমি আজি পৰ্যবেক্ষণ কৰিছোঁ। কাৰণ আমি বিভিন্ন ঠাইৰ পৰা আমি অভিযোগ পাইছিলোঁ যে জিলা প্ৰশাসনে বান্ধি দিয়া নিৰিখতকৈ অধিক মূল্যত মাংস ইত্যাদি বিক্ৰী কৰি থকা হৈছে। আৰু এই কথাটো মই আৰু ক'ব বিচাৰিছোঁ যে যদিও আমাৰ চৰকাৰে জনসাধাৰণৰ সুবিধাৰ্থে মাছ, মাংস ইত্যাদি বিক্ৰীৰ ব্যৱস্থা কৰিছে, কিন্তু জনসাধাৰণে যাতে ছ'চিয়েল ইয়াৰ সৈতে সময় হ'ল বিয়লিৰ হেডলাইন্সৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ। আমি জিলা